হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে? মই আজি এযোৰ মেখেলা চাদৰ চিলাব লৈছোঁ। মেখেলা চাদৰযোৰৰ বৰ্ডাৰটো লগাম এতিয়া। মই কেনেকৈ লগাওঁ আপোনালোকক দেখাম আৰু আপোনালোকে চাই যাব। এইখন হ'ল চাদৰখন। এইখন চাদৰখনৰ ইয়াৰ পৰা আমি বৰ্ডাৰটো ষ্টাৰ্ট কৰিম। এইফালে মই বৰ্ডাৰখিনি ধুনীয়াকৈ কাটি কেনে জইন কৰি লৈছোঁ। ষ্টাৰ্ট কৰিম এতিয়া, আপোনালোকে চাই যাব। মই এনেকৈ লগাওঁ, আপোনালোকে কেনেকৈ লগাই চাব। এইটো বৰ্ডাৰটোৰ ফুলখিনি আমাৰ এইফালে থাকিব, কাৰণ কিয় এইফালে চাওকচোন, এইটো বৰ্ডাৰৰ ফুলখিনিও আমি এইফালে আছে, গতিকে এইটো মিলাকৈ দি দিম। বাছ ষ্টাৰ্টিং অকণমান ইয়াৰ এইটো ফাৰ্ষ্ট কৰি দিম। ফাৰ্ষ্ট কৰি দি এইখিনিতো আমি এনেকৈ ফাৰ্ষ্ট কৰি দিম। এইখিনি ফাৰ্ষ্ট কৰি দিলোঁ। এয়া হৈছেনে ইকুৱেল হৈ গৈছে। বাছ ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। ধুনীয়াকৈ সমানকৈ এইটো সমান কৰি দিব লাগিব। ধুনীয়াকৈ এনেকৈ সমান কৰি দিম, যাতে ইয়াৰ যিটো হোৱাইট পাইপিং আছে হোৱাইটটো দেখা যায়। সমান কৰি ল'ম। আমি যেতিয়া বৰ্ডাৰটো লগাওঁ, এইটো খুব ধুনীয়াকৈ এনেকৈ টাইটকৈ সমান কৰি ল'ব লাগে, যাতে কোচ খাই নাথাকে। চাই যাব। এনেদৰে গোটেইখিনি পুৰা লাষ্টলৈকে অলপ অলপকৈ ফাৰ্ষ্ট দি লগাই যাম। এইখিনি লক্ষ্য কৰিব দেই, এইটো যে আমি এইটো যিটো জইন কৰিছোঁ, এই জইনটো সদায় বৰ্ডাৰত কি কৰিব লাগে, দেখিছেনে? ধৰিব পাৰিছেনে? এনেকৈ দুইফাল কৰি সমান কৰি দিব লাগে। এনেকৈ দিলে কি হ'ব, আমাৰ এটা ওখ হৈ থাকিব, বস্তুটো ফিনিচিং নাহিব। তাৰপিছত ধুনীয়া সমান হৈ গৈছে। উল্টাই দিছোঁ, দি কেনে আমি ইয়াত দিছোঁ। জইনটো আমি এনেকৈ মাৰিব লাগে। মই এনেকৈ মাৰোঁ, জইনটো ধুনীয়াকৈ সমান হৈ যায়। চাদৰখনৰটো মোৰ পাৰ হৈ গ'ল। এতিয়া আৰু ফিনিচিং এটা চাইড মোৰ কমপ্লিট হ'বই আৰু। দেখিছেনে? এইখিনি মোৰ অলপ বেছি আছে, ইয়াৰ পৰা এতিয়া কাট কৰি দিম। কাটি দিলোঁ। এতিয়া আকৌ প্ৰথমতে আমি এইটো ভাঁজ কৰি ল'ম। মই কাৰণ কিয় এইটো ভাঁজ কৰি লৈছোঁ, এইটো একুৰেট মিলাই লোৱাৰ পিছত কি হয়, আমাৰ এইখিনি দি প্ৰথমতে যে আমি এইফালৰটো মিলাই লওঁ, এইফালে আমাৰ কি সমান নহ'ব, হয়তো অলপ ওলাই আহিব পাৰে, তেনেকুৱা হয়। যদি আমি এইটো ফাল আগতে মিলাই লওঁ, ধুনীয়া হয়, ফিনিচিংটো ভাল হয়। এইখিনি এতিয়া মই চিলাই দিয়া নাই, এইফালৰ পৰা চিলাই আহোঁতেহে এইখিনি চিলাই দিওঁ। এতিয়া আকৌ এইফালৰ পৰা ধুনীয়াকৈ এইখিনি মিলাই যাম। এইখিনি দেখিছেনে? এনেকৈ প্ৰথমতে এইটো ফালৰখিনি লৈ লওঁ।
চিলাইটো সদায় আগা পিছা কৰিব লাগে অকণমান। আগা পিছা যদি নকৰোঁ চিলাইটো ওলাই যায়, মজবুত নহয়। চিলোৱাসকলে জানে বাৰু, নতুনকৈ চিলোৱা যিবিলাকে নতুনকৈ চিলাই আছে তেওঁলোকৰ কাৰণে আৰু কৈছে এইটো ভাল কৰিবলৈ তেনেই সহজ। বাছ আমি এইটো ভাজ কৰি দিম, দেখা পাইছেনে ভালকৈ? এনেকৈ সোমাই দিম, হৈ গ'ল। এনেকৈ পিহি দিব সদায় বস্তুখিনি, ইস্ত্ৰি কৰা নিচিনা হৈ যায়। যদি চিলাওঁতেই যদি আমি ভালদৰে দিওঁ তেতিয়া আমাৰ ইস্ত্ৰি নকৰিলেও পিন্ধিব পাৰি, কিন্তু ইস্ত্ৰি কৰিলে তাৰ চিলাইবিলাক খুব ভালকৈ বহি যায়। আমি সদায় কাপোৰ চিলাওঁতে হাতেৰে পিহি পিহি চিলাব লাগে, তেতিয়া চিলাইবিলাক বহি যায় ধুনীয়াকৈ। এইদৰে গোটেইখন কমপ্লিট কৰিম। ইয়াত চাবচোন, এইটো বৰ্ডাৰটো তাৰমানে কাপোৰখন থাকোঁতে হয়তো ভাজ খাই আছিল সেইখিনি। এতিয়া আমি যদি ইয়াত ষ্ট্ৰেইট কৰি এনেকৈ টানি লৈ ইয়াক ভালদৰে হাতেৰে প্ৰেছ কৰি দিওঁ, এই ভাজটোৱে আমাক ডিষ্টাৰ্ব নিদিয়ে। দেখিছেনে? কিন্তু কাপোৰখন টানোতে এটা বস্তু চাব লাগিব, কিছুমান কাপোৰ কিন্তু আমি টানিব নোৱাৰোঁ, ধুনীয়াকৈ হেঁচি নিব লাগিব। ষ্ট্ৰেইটকৈ টানিলে মানে বলি যায় কিছুমান কাপোৰ, এনেকুৱা হয়। এইখনত এনেকুৱা নহয়, এইখন টানি কাপোৰটো চাব লাগিব। এই এতিয়া হৈ গ'ল। এইখিনি এটা টিপছ আছে, মই এইটো যে আগতে ভাজ কৰি লৈছিলোঁ তাৰ কাৰণ এইটো, এতিয়া যেতিয়া আমি এইফালৰ পৰা মিলাই আহিছোঁ, এইফালৰ পৰা মিলাই আহোঁতে যদি আমাৰ আগতে ছাইডৰ ভাজটো থাকিলে হয়, এইফালে আমাৰ মিলাব কষ্ট হ'ল হয়। এতিয়া নহয়, বাছ নিজে সোমাই গ'ল আৰু ই মিলি আছে অলৰেডি, হৈ গ'ল। বাছ হৈ গ'ল কমপ্লিট। ঠিক তেনেকৈ সেইটো মোৰো কৰি ল'ম, মই আপোনাক দেখাই আছোঁ। এইটো ফাইনেল লুক, দেখিছেনে? তলৰ পৰা দেখাই দিছোঁ মই, ধুনীয়াকৈ বৰ্ডাৰটো হৈ গৈছে। বৰ্ডাৰটো বাছ হৈ গ'ল। এতিয়া ইয়াত মই দহি গাঁঠিব আছে, নেক্সট দহি গাঁঠা কামটো কৰিব লাগিব। দহি গাঁঠিলে সেইটো ভিডিঅ'ত, নেক্সট ভিডিঅ'টোত মই দহি গাঁঠাটো দেখাই দিম। হৈ গ'ল, এইটো আমাৰ কমপ্লিট লুক। ভাল লাগিছেনে? কমেণ্ট কৰি জনাব ভাল লাগিছেনে নাই। আপোনালোকেও এনেকৈ কৰে নে নকৰে? এইখিনি ইস্ত্ৰি কৰি দিলে খুব ধুনীয়া হৈ যাব। দেখিছে, ফিনিচিংটো খুব ধুনীয়া হৈছে।